সহায় কৰিবলৈ তাইক ঘৰলৈ মাতিলে। গৈ পোৱাৰ লগে লগে জোঁৱাই আদৰিবলৈ ধৰিলে। এবাৰ মাজনিশা হঠাতে মোৰ কোঠালৈ আহিল। মোৰ কাষলৈ আহি মোৰ কম্বলখন জমা খাই ক'লে, শাহু, তোমাৰ ছোৱালীজনী এতিয়া বৰ ভাগৰি পৰিছে। এক বহী যেন লাগিবলৈ আৰম্ভ কৰিছে। মোক কেৱল তুমিয়ে সুখী কৰি ৰাখিব পাৰিবা। জোঁৱাইকে মোক উশাহ ল'বলৈ সময় নিদিলে। যোৱা নিশাৰ পৰা ৰাতিপুৱা 4 বজালৈকে তেওঁ এই কাম কৰি থাকিল। মোৰ নাম ৰাধা। অফিচৰ কামৰ বাবে মোৰ ছোৱালীয়ে ঘৰৰ কামত সময় নাপায়। এদিন তাই মোক ফোন কৰি ক'লে, মা, ঘৰৰ কামত তোমাক সঁচাকৈয়ে লাগে। কেইদিনমান মোৰ ওচৰলৈ আহিবানে? মোৰ ছোৱালীজনীক লৈ চিন্তিত হৈ মই লগে লগে তাইৰ ঘৰলৈ গ'লো। মোক দেখাৰ লগে লগে মোৰ জোঁৱায়ে মোৰ ছোৱালীতকৈ বেছি সুখী হৈ পৰিল। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোৰ লগত কিয় ইমান ভাল ব্যৱহাৰ কৰিছে। কিন্তু মোৰ জোঁৱাই হঠাতে সলনি হৈ গৈছিল। মোক দেখাৰ লগে লগে মোৰ ছোৱালীয়ে মোক সাৱটি ধৰিলে। ইয়াৰ পিছত মোৰ জোঁৱায়ে মোক সাৱটি ধৰিলে। আগতে কেতিয়াও মোক এনেকৈ সাৱটি ধৰা নাছিল। মই বুজিব পৰা নাছিলোঁ যে তেওঁ কেনেকৈ হঠাতে ইমান সলনি হ'ল। জোঁৱায়ে যেতিয়া মোক সাৱটি ধৰিলে, মোৰ বৰ লাজ লাগিল। মোৰ ছোৱালী ৰীতাই স্বামীৰ এই আচৰণ প্ৰতিও গুৰুত্ব নিদিলে। ছোৱালীজনী ঘৰ পোৱাৰ লগে লগে তাই মোক ক'লে যে তাই মোৰ দ্বাৰা ৰন্ধা প্ৰিয় শাক-পাচলি খাব বিচাৰে। আহি পোৱাৰ লগে লগে মই ফ্ৰেছ হৈ ছোৱালীজনী পাকঘৰলৈ গ'লো। এই নিশা মোৰ জোঁৱাই আৰু জীয়েক দুয়োজনে বৰ আনন্দত খাই আছিল। খাদ্য শেষ হোৱাৰ লগে লগে ৰীতাই ক'লে, মা, আজি তোমাৰ খাদ্য খাই সঁচাকৈয়ে ভাল লাগে। জোঁৱায়ে ক'লে, মোৰ এনে লাগিছে যে মই বহু দিনৰ পিছত সম্পূৰ্ণ আহাৰ খাইছোঁ। জোঁৱায়ে প্ৰশংসা কৰা ৰীতাই খঙেৰে স্বামীৰ ফালে চালে। তাই ক'লে, মিত, মাৰ আগত মোৰ বেয়া কথা নক'বা। মই প্ৰতিদিনে ৰান্ধি নোযোৱাৰ দৰে কথা কৈছা। প্ৰতিদিনে বাহিৰত খাই নেকি? দুয়োৰে মাজত তীব্ৰ তৰ্ক বিতৰ্ক সৃষ্টি হয়। মই সিহঁতক শান্ত কৰি ক'লো, ৰীতা, সৰু সৰু কথাৰে ডাঙৰ নকৰিবা। জোঁৱাই নিশ্চয় তোমাৰ সন্মুখত মোক ধেমালি কৰি প্ৰশংসা কৰি আছে। মই যিয়েই নহওক প্ৰতিদিনে ইয়াত নাথাকোঁ। তুমি তোমাৰ স্বামীৰ যত্ন লোৱা। হয়তো তেওঁ কেৱল ধেমালিহে কৰিছে। জোঁৱাইক একো ক'ব নোৱাৰাৰ বাবে জীয়েকক এই কথা কৈছিলোঁ। খোৱা শেষ হোৱাৰ লগে লগে ৰীতাই হাত ধুই নিজৰ কোঠালৈ গ'ল। মই ডাইনিং হলটো চাফা কৰিবলৈ ধৰিলোঁ। মোৰ জোঁৱায়ে মোক সহায় কৰিবলৈ তাত আছিল। সি ক'লে, ৰীতাই মোৰ কথা চিন্তাই নকৰে, মা। তুমি ইমান দিনৰ মূৰত ঘৰলৈ আহিছিলা। তথাপি প্ৰথম দিনাৰ পৰাই তাই সকলো কাম তোমাৰ ওপৰত থৈ মোবাইলটো লৈ নিজৰ ৰুমলৈ গৈছিল। প্ৰতিদিনে এনেকুৱাই হয়। জোঁৱাই কথাত সন্মতি দি মই ডাইনিং টেবুলৰ পৰা বাচন বৰ্তনবোৰ তুলি লৈছিলোঁ। মোৰ জোঁৱায়ে মোক সহায় কৰিবলৈ পাকঘৰলৈ আহিছিল। পাকঘৰৰ পৰা লাই আহোঁতে হঠাতে মোৰ হাতখন ধৰিলে। তাৰ পাছত তেওঁ ক'লে, শাহুমা, তোমাৰ হাত সঁচাকৈয়ে যাদু আছে। তোমাৰ খাদ্য খাই মোক বৰ সুখী কৰি তুলিলে। আগলৈও তোমাৰ এনে বেলেগ বেলেগ দিশ চাবলৈ পাম। মোৰ শহুৰেকৰ ঘৰত একমাত্ৰ তুমি। সেয়াই হওক দেউতাক বা ভনীয়েকৰ মাজত হোৱা ঠাট্টা মস্কাৰ বা তোমাৰ চোৱাচিতা। শাহুৰেক এই সকলোবোৰ সম্পৰ্ক তুমিয়ে বজাই ৰাখিব লাগিব। এতিয়া মই তোমাক ইমান সোনকালে ইয়াৰ পৰা যাবলৈ নিদিওঁ। জোঁৱাই মৰম বুজি পাইছিলোঁ যদিও তেওঁৰ উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰা নাছিলোঁ। এনেকৈ আৰু কেইদিনমান পাৰ হৈ গ'ল। ছোৱালীজনী ঘৰলৈ অহাৰ মাত্ৰ কেইদিনমান হ'ল যেতিয়া গম পালোঁ যে স্বামী স্ত্ৰীৰ মাজত কিবা এটা ঠিক নহয়। 3 দিন ধৰি একেৰাহে ৰাতি সিহঁতৰ আড্ডা আৰু সিহঁতৰ কোঠাৰ পৰা জোঁৱাই মাতটো শুনি আছিলোঁ। প্ৰেম একেবাৰেই নাছিল। মই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ যে তেওঁলোকৰ মাজত কিবা এটা ভুল হৈছে। কাৰণ মই অহাৰ পৰাই মই কেতিয়াও সিহঁতক একেলগে হাঁহি থকা আৰু খেলা দেখা নাছিলোঁ। এদিন সন্ধিয়া ৰীতাৰ অফিচৰ পৰা উভতি আহিল। সোনকালে ঘৰলৈ আহি ঘৰত তেওঁক দেখি 2 কাপ কফি লৈ তাৰ ৰুমলৈ গ'লোঁ। তাইৰ লগত অলপ কথা পাতিবলৈ মন গ'ল। কফিৰ অজুহাত লৈ মই তাইৰ ৰুমলৈ গ'লোঁ। মই তাইক কফি একাপ দিলোঁ যদিও তাই মোৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিলে। তাই মোবাইল ফোনত ব্যস্ত হৈ আছিল। তাৰ পিছত মই তাইৰ ফোনটো টানি ক'লোঁ, ৰীতা, মোক ইয়ালৈ মতাৰ উদ্দেশ্য এয়াই নেকি, যাতে তোমাক মোবাইল ফোনটোৰ খেলা দেখিবলৈ পাওঁ? মই আহিছোঁ আৰু তুমি মোৰ লগত 2 দিনমানো বহি থকা নাপাতা। হেৰা, মাক কেইটামান শব্দ কওঁ আৰু
যদি আপুনি কথা পাতিব নিবিচাৰে তেন্তে মই আপোনাৰ লগত কথা পাতিব নিবিচাৰোঁ। তাইৰ ফোনটো কাঢ়ি লোৱাৰ লগে লগে তাইৰ মনোযোগ মোৰ ফালে ঘূৰি গ'ল। তাই ক'লে, কোৱা মা, মোৰ লগত কথা পাতিবলৈ ইমান গুৰুত্বপূৰ্ণ কিয় প্ৰয়োজন? মই তাইক ক'লোঁ, ৰীতা, তুমি ইমান অভিনয় কৰা, সঁচাকৈয়ে তেনেকুৱাই নেকি? তোমাৰ ঘৰৰ পৰিৱেশটো সঁচাকৈয়ে ইমান শীতল নেকি? মোৰ কথাষাৰে ৰীতাৰ মুখত প্ৰশ্নবোধক চিন এটা আনিলে। তাই ক'লে, মা, তুমি কি কৈছা? মই একো বুজি পোৱা নাই। তুমি যি ক'ব বিচাৰিছা তাক পোনপটীয়াকৈ কোৱা। তুমি শিক্ষক নহয় আৰু মই তোমাৰ ছাত্ৰ নহয় যে মোৰ লগত ইমান কঠোৰভাৱে কথা পাতিছা। ৰীতাৰ কাণত হাত থৈ মই ক'লোঁ, হেৰা, যোৱা 3 দিন ধৰি ৰাতি তোমালোক দুয়োজনে তোমালোকৰ কোঠাৰ পৰা বিৰবিৰাই থকা শুনিছোঁ। তোমালোক দুয়োৰে মাজত সকলো ঠিক আছেনে? এতিয়া তোমালোকৰ সন্তান জন্ম হ'বলৈ ওলাইছে। ইতিমধ্যে তোমালোকৰ মাজত বিভাজন আৰম্ভ হৈছে। গোটেই জীৱনটো একেলগে কটাবা। এইটো সঠিক পথ নহয়। মোৰ কথাৰ উত্তৰ দি ৰীতাই ক'লে, মা, মোক কোৱাৰ সলনি মৃতক কোৱা, কাৰণ তেওঁ সদায় কাজিয়া আৰম্ভ কৰে। সেইদিনাও তেওঁ মোক ডিনাৰ টেবুলত যিকোনো কথা কোৱা দেখিছিলা। তাৰপিছত তাই ক'লে, মা, এতিয়া তুমি কোৱা। মই অফিচটো ভাগৰুৱা হৈ পৰোঁ। তাৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা ট্ৰেফিক চলাৰ পিছত ঘৰলৈ আহিব লগা হয়। এতিয়া তুমি 3 দিন আগতে ঘৰলৈ অহা বাবে কিছু সকাহ পাইছোঁ, নহ'লে ৰুটিন ৰোল কৰি থাকোঁতেই টোপনি গ'লোহেঁতেন। এতিয়া ইমান ভাগৰুৱাৰ হিৰৰ পিছতো মীৰক সময় কেনেকৈ দিম? মীৰ একো বুজিবলৈ সাজু হোৱা নাই। আকৌ যিয়ে নহওক সেয়া। তোমাক ইয়ালৈ মাতিবলৈ তেওঁৰ ধাৰণা আছিল। তেওঁ কৈ আছিল যে তোমাৰ মাৰ আগমনে তোমাক কিছু সকাহ দিব। জোঁৱায়ে বিচাৰে তোমাক পূৰণ কৰা কিছুমান স্বাভাৱিক কাজিয়া, যিবোৰ তেওঁলোকে নিজেই সমাধান কৰিব। গতিকে মই আৰু আগবাঢ়িলোঁ। ৰীতাক আৰু বুজাই নিদিলোঁ। তাই কোঠাৰ পৰা ওলাই অহাৰ লগে লগে জোঁৱাই গাড়ীৰ শব্দ শুনিবলৈ পালোঁ। মীৰো সেইদিনা সোনকালে ঘৰলৈ আহিছিল। ঘৰত দেখি মই ক'লোঁ, আজি সোনকালে অহাটো ভাল হৈছে। আজি তোমালোক দুয়ো ওলাই গৈ ৰাতি আহাৰ খাব লাগে। মই ঘৰখন চোৱা-চিতা কৰিম, অলপ আড্ডা দিয়াৰ সুযোগ পাম। গতিকে মই সিহঁতক ৰাতি আহাৰ খাবলৈ ওলাই যাবলৈ পৰামৰ্শ দিলোঁ। কিন্তু মোৰ জোঁৱায়ে ক'লে, হোটেললৈ যোৱাৰ প্ৰয়োজন নাই। আজি মোৰ বছৰৰ 50 বছৰীয়া জন্মদিন। সি 5 তাৰকাযুক্ত হোটেল এখনত পাৰ্টি থৈ কৰিছে আৰু আমাক বিশেষভাৱে নিমন্ত্ৰণ কৰা হৈছে। মীৰ কথা শুনি মই ক'লোঁ, বাহ, তেন্তে তোমালোক দুয়ো সোনকালে সাজু হৈ একেলগে পাৰ্টিলৈ যোৱা উচিত। মোৰ জোঁৱায়ে ক'লে, আমি অকলে যোৱা উচিত নহয়। বছে গোটেই পৰিয়ালটোকে মাতিছে আৰু তুমি আমাৰ বাবে পৰিয়াল। গতিকে তুমি আমাৰ লগত আহিব লাগে। ৰীতাই জোৰ দি ক'বলৈ ধৰিলে, মা, ঘৰত অকলে বহি কি কৰিবা? আমাৰ লগত আহিব লাগে। ভাল হ'ব। তুমি ইয়ালৈ অহাৰ পৰা মই তোমাক কলৈকো যাব পৰা নাই। পাৰিলে ছুটি লওঁ, কিন্তু এতিয়াই। গতিকে আপুনি আমাৰ লগত ওলাই আহক। অন্ততঃ আপোনাৰ মনটো অলপ লঘু আভাস হ'ব। দুয়োজনে ইমানেই জোৰদাৰ হৈ পৰিল যে ময়ো সিহঁতৰ লগত যাবলৈ মান্তি হ'বলগীয়া হ'ল। মই সদায় যিকোনো ঠাইলৈ যাওঁতে সদায় পাৰ্টি কাপোৰ দুটামান লগত লৈ ফুৰিছিলোঁ। এইবাৰো লগত লৈ আহিছিলোঁ গোলাপী ৰঙৰ জালৰ শাৰী। একেখন শাৰী পিন্ধি সাজু হৈ কোঠাৰ পৰা ওলাই আহিলোঁ। মই ওলাই অহাৰ লগে লগে জোঁৱায়ে মোৰ ফালে অবিৰতভাৱে চাবলৈ ধৰিলে। ওপৰৰ পৰা তললৈ এবাৰ চকু ফুৰালে। তেওঁ ক'লে, আজি তোমাক শাহুমা বুলি মাতিবলৈ লাজ লাগিছে, কাৰণ তোমাক একেবাৰে বয়সীয়াল যেন নালাগে। তুমি আজি নায়িকাতকৈ কম দেখা নাযায়। তেওঁৰ কথাত হাঁহি হাঁহি গাড়ীলৈ ওলাই আহিলোঁ। অলপ পিছতে ঘৰত তলা লগত মোৰ ছোৱালী আৰু জোঁৱাইও ওলাই আহিল। মোৰ জোঁৱায়ে মোক প্ৰশংসা কৰি আছিল, কিন্তু ৰীতাই তাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। কিন্তু আমি পাৰ্টিলৈ যোৱাৰ লগে লগে জোঁৱাই বছ আমাৰ ওচৰলৈ অহাৰ লগে লগে মোক দেখি মীৰক ক'লে, মীৰ, তোমাৰ বায়েক বৰ ধুনীয়া। মীৰে একো কোৱা আগতেই ৰীতাই ক'লে, বছ, এওঁ সমীৰৰ বায়েক নহয়, মোৰ মা। আমাৰ সম্পৰ্ক শুনি বছজন থতমত খালে। তেওঁ ক'লে, তোমাৰ সৌন্দৰ্য আৰু যৌৱনলৈ চাই এনে লাগে যে তুমি শাহু হ'ব পাৰিবা। বছে নিজৰ ভুল স্বীকাৰ কৰিলে। মোৰ ওচৰত ক্ষমা খুজি সি তাৰ পৰাই গুচি গ'ল। বছ যোৱাৰ লগে লগে জোঁৱায়ে মোক প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ ক'লে, সঁচাই আজি তোমাক ৰীতাতকৈও ধুনীয়া দেখা গৈছে। গতিকে এনেকুৱা হ'ব লাগে। এই কথা কৈ মোৰ জোঁৱায়ে মোৰ হাত চাপৰি মাৰি হাঁহিবলৈ ধৰিলে।
কিন্তু ৰীতাই তেওঁৰ কৌতূহলত খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে। এতিয়া লাহে লাহে জোঁৱাই চাৱনি অনুভৱ কৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত আমি ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰ পোৱাৰ লগে লগে ৰীতা আৰু মই একেলগে গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নামি অহাৰ লগে লগে ৰীতাই মোক ক'লে, মা, আজিৰ পৰা ইমান সাজ পোছাক পিন্ধাৰ কোনো প্ৰয়োজন নাই। বয়স অনুযায়ী জীয়াই থাকিবলৈ শিকক। খঙত কঠোৰ কথা কৈ ৰীতাই ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তাইৰ খংটো মই বুজি পোৱা নাছিলোঁ। আচলতে মোৰ কোনো কথাতে খং উঠাৰ কোনো প্ৰশ্নই নাছিল। তথাপি ৰীতাই মোৰ ওপৰত খং কৰি ভৰি ঠেলি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। মোক মূৰ্খ ছোৱালী বুলি ভাবি মই তাইৰ কথাক আওকাণ কৰি ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। কিছু সময়ৰ পাছত ফ্ৰেছ হোৱাৰ পাছত শুবলৈ নাইট গাউন পিন্ধিলোঁ। প্ৰতিদিনৰ দৰে শুই উঠাৰ আগতে হাত ভৰি বডি লোচন লগাইছিলোঁ। এনেতে হঠাৎ দুৱাৰত টোকৰ পৰিল। দুৱাৰখনত মোৰ জোঁৱাই আছিল। আমাৰ চকু দুটা লগ পোৱাৰ লগে লগে জোঁৱাই ক'লে, আপুনি মই সোমাব পাৰোঁনে? এই ঘৰটো তেওঁলোকৰ আছিল। সিও মোৰ অনুমতি লৈ ৰুমত সোমাব। মই ক'লোঁ, এই ঘৰটো তোমাৰ। কিয় মোৰ অনুমতি ল'ব লাগে? তুমি যিকোনো সময়তে ইয়ালৈ আহিব পাৰিবা। তাৰপিছত হাঁহি হাঁহি জোঁৱাই ৰুমটোৰ ভিতৰলৈ আহিল। সি মোৰ ফালে চাই ক'লে, সঁচাকৈয়ে আজি আপোনাক বহুত ধুনীয়া দেখা গৈছিল। মই সদায় আপোনাক প্ৰশংসা কৰিব বিচাৰিছিলোঁ যে আপুনি এতিয়াও গাভৰু আৰু ধুনীয়া দেখা গৈছে। কেতিয়াবা আপোনাক শাহু বুলি ক'বলৈ লাজ লাগে। কেতিয়াবা আপোনাৰ নামেৰে মাতিবলৈ মন যায়। আপোনাক সঁচাকৈয়ে ৰীতাৰ বায়েকৰ দৰে দেখা যায়। ৰীতাই তোমাক খঙেৰে কোৱা সকলো কথা কিছুদিন আগতেই শুনিছিলোঁ। তাই কথাত গুৰুত্ব নিদিব। আৰু হয়, এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ৰীতাৰ কথাবোৰ হৃদয়ত লৈ জীৱনশৈলী সলনি কৰিব নালাগে। তুমি যি ধৰণে বহুত ধুনীয়া। জোঁৱাইৰ পৰা মোৰ প্ৰশংসা শুনি মোৰ বৰ ভাল লাগিল। যদি 50 বছৰীয়া এগৰাকী মহিলাক 25 বছৰীয়া কণমানি ছোৱালীৰ সৈতে তুলনা কৰা হৈছে, তেন্তে স্পষ্টভাৱে মোৰ মহিলাগৰাকী সুখী হ'ব। সেই সময়ত মোৰ লগতো একেই কথা হৈছিল। জোঁৱাইৰ প্ৰশংসাত মোৰ লাজ লাগিল। সেইদিনাৰ পিছত জোঁৱাইয়ে নিজৰ সীমা অতিক্ৰম কৰিবলৈ ধৰিলে। 4 দিনৰ পিছত ছোৱালীজনী কোঠাৰ পৰা সিহঁতৰ তৰ্ক আহি থকা শুনিলোঁ। মই মোৰ কোঠাৰ পৰা জুমি চালোঁ, সকলো কথা শুনি আছিলোঁ। তেনেতে দেখিলোঁ মোৰ জোঁৱাই ৰুমৰ পৰা ওলাই আহিছে। তেওঁ ওলাই অহা দেখি মই তেওঁক ওলাই অহা দেখিলোঁ। খৰধৰকৈ মই ৰুমলৈ গ'লোঁ। লাইটটো ছুইচ অফ কৰিবলৈ ওলাইছিলোঁ। মীৰ মোৰ ৰুমলৈ আহিল। তেওঁক বৰ খঙাল যেন লাগিল। পানী এগিলাচ দি সুধিলোঁ, সকলো ঠিক আছে নেকি? এই কথাত জোঁৱাইকে ক'লে, তোমাৰ ছোৱালী আৰু তোমাৰ মাজত ইমান পাৰ্থক্য আছে। বিয়াৰ পিছত স্বামীৰ লগত কেনে আচৰণ কৰিব লাগে, কেনেকৈ সুখী কৰি ৰাখিব লাগে, আপুনি ৰীতাক একো শিকাই দিয়া নাই। মই যেতিয়া তাইৰ ওচৰলৈ যাওঁ তেতিয়া তাই মোক একেটা কথাই কয়, মোৰ বৰ ভাগৰ লাগিছে। তোমাৰ ছোৱালীজনী এতিয়া সম্পূৰ্ণ বৃদ্ধ যেন লাগিছে। তাইৰ সন্মুখত তোমাক ডেকা যেন লাগিছে। ক'ত তোমাৰ যৌৱন আৰু ক'ত ৰীতাৰ অকাল বাধ্যত। মই শান্ত হৈ থাকি মীৰৰ সকলো কথা শুনিলোঁ। কথা শেষ হোৱাৰ লগে লগে মই তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিলোঁ। জোঁৱাই, অনুগ্ৰহ কৰি খং নকৰিবা। ৰীতা অফিচৰ কামৰ পৰা সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। সেইবাবে তাই অলপ বিচলিত। তোমালোক দুয়ো কেইদিনমান ওলাই যাব লাগে। সকলো ঠিকেই হ'ব। কামৰ হুলস্থুলত নিজৰ বাবে সময় লোৱাটো জৰুৰী। এই কথাত মোৰ জোঁৱাইয়ে ক'লে, মই সকলো কৰিবলৈ সাজু, কিন্তু আপোনাৰ ছোৱালী অফিচৰ পৰা ছুটি ল'ব নিবিচাৰে। মই তাইৰ লগত ক'ৰবালৈ যাব পাৰিম। জোঁৱাইক আকৌ বুজাই দি এগিলাচ পানী দিলোঁ। তাৰ লগত কথা পাতি থাকোঁতেই মোৰ হাত এখন অজানিতে তাৰ ভৰিৰ ওচৰত থৈ দিয়া হ'ল। হঠাৎ মোৰ জোঁৱাইয়ে মোৰ হাতখন ভৰিৰ ওপৰত ৰাখি গ্লাছখন মোৰ হাতৰ পৰা আঁতৰাই ৰাখিলে আৰু আনখন হাতেৰে মোৰ মুখৰ চুলিখিনি আঁতৰাই দিলে। সি আঁতৰি গৈ ক'লে, মা, তুমি সঁচাকৈয়ে বৰ ধুনীয়া। তোমাক দেখাৰ পিছত মোৰ ৰীতাই চাবলৈ মন যোৱা নাই। ক'ত তোমাৰ মুখ জিলিকনি আৰু ক'ত ৰীতাৰ বলিৰেখা। জোঁৱাই মোৰ সন্মুখত মোৰ ছোৱালীৰ কথা বেয়াকৈ কৈ আছিল। মই তেওঁক ক'লোঁ, মোৰ সৌন্দৰ্য প্ৰশংসা কৰাৰ বাবে ধন্যবাদ, কিন্তু পাহৰি নাযাবা যে তুমি বেয়াকৈ কথা কোৱা ছোৱালীজনী মোৰ ছোৱালী। জোঁৱাইয়ে ক'লে, শাহুমা,
মই একো ভুল কোৱা নাই, মই সঁচা কথা কৈছোঁ। এতিয়া ৰীতাক বয়সীয়া যেন দেখিবলৈ আৰম্ভ কৰিছে। গতিকে মই কি কৰিম? সঁচাকৈয়ে তাইৰ সন্মুখত স্নান হৈ পৰিছে। তোমাৰ সৌন্দৰ্য একেবাৰে মোহনীয়। কথা কওঁতে জোঁৱাই চকুৰ মোৰ ওপৰত পৰিবলৈ ধৰিলে। মই তাক ক'লোঁ, এতিয়া যথেষ্ট দেৰি হৈছে, তুমি গৈ শুব লাগে, নহ'লে ৰীতা ইয়ালৈ আহিলে তাই আৰু খং উঠিব। মই কেনেবাকৈ জোঁৱাইক মোৰ কোঠাৰ পৰা উলিয়াই আনিলোঁ, নহ'লে সি গোটেই ৰাতি মোৰ কোঠাতে থাকিলেহেঁতেন। যি নহওক, মীৰে মোক প্ৰশংসা কৰা ধৰণটো মোৰ বৰ ভাল লাগিল। পিছদিনা সন্ধিয়া জোঁৱাই অফিচৰ পৰা আহি ঘৰলৈ আহি ক'লে, শাহুমা, কাইলৈ মোৰ টিফিন দুটা পেক কৰি দিবা, আৰু সেইটো ভৰ্তি। তুমি মোৰ টিফিন বনোৱাৰ পিছৰে পৰা অফিচত মোৰ ক্ৰেডিট বহুত বাঢ়ি গৈছে। লগৰবোৰে প্ৰতিদিনে মোৰ টিফিনটো প্ৰশংসা কৰিয়ে থাকে, আৰু আজি মোৰ বছেও মোক প্ৰশংসা কৰে। সকলোৱে ভাবিছিল যে মোৰ পত্নীয়ে তাই ইমান ধুনীয়াকৈ ৰান্ধিছে খাদ্য, কিন্তু মই সকলোৰে বিভ্ৰান্তি পৰিষ্কাৰ কৰি ক'লোঁ যে এই যাদু মোৰ পত্নীৰ হাতত নহয়, মোৰ শাহুমাৰ হাততহে আছে। কালি মোৰ বছে তোমাৰ টিফিন বিচাৰিছে, আৰু হয়, টিফিনৰ লগতে তুমিও ভালকৈ সাজ পোছাক পিন্ধক, কাৰণ বছে তোমাক লগ কৰিবলৈ মাতিছে। মোৰ বন্ধুসকলেও তোমাক লগ কৰিব বিচাৰে। মোৰ জোঁৱায়ে মোৰ প্ৰশংসা গাই আছিল যেতিয়া ৰীতা তাত বহি আছিল। কথা পতা অন্ততঃ মীৰ ডাইনিং হলৰ পৰা ওলাই আহিল। ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ গ'লোঁ। তেতিয়া ৰীতাই ক'লে, মা, তুমি জোঁৱাইৰ সন্মুখত বেছি শীতল অভিনয় কৰিবলৈ চেষ্টা কৰা উচিত নহয়। মই সেইদিনা তোমাক বুজাই দিছিলোঁ যে তুমি তোমাৰ বয়স অনুযায়ী আচৰণ কৰিব লাগে। এতিয়া তোমাৰো চাকৰি নাই, দেউতাও নাই, গতিকে তোমাৰ এই সকলোবোৰ তেন্দামৰ প্ৰয়োজন কিয়? যদি তুমি কাইলৈ মীৰৰ অফিচলৈ যাবা, তেন্তে সহজ আৰু নিৰ্মলভাৱে যোৱা। তোমাৰ ইমান চটনচ হোৱাটো মোৰ ভাল নালাগে। মোৰ নিজৰ ছোৱালীয়ে মোক বচ কৰিবলৈ ধৰিলে। সেই সময়ত ৰীতাৰ কথাত মোৰ বৰ খং উঠিছিল। মই তাইক ক'লোঁ, ৰীতা, সেইদিনা মই তোমাক শিশু বুলি ভাবি উত্তৰ নিদিলোঁ, কিন্তু এতিয়া তোমাৰ সাহস বাঢ়িছে। মনত ৰাখিবা, মই তোমাৰ মা, এই কথাটো পাহৰি নাযাবা। মোৰ লগত কথা পাতিলে তোমাৰ ভাষাৰ লগত সাৱধান হ'বা। তুমি এটা কথা ভালকৈয়ে জানা যে মই সদায় টপ নচ হোৱাৰ অভ্যস্ত হৈ আহিছোঁ। কাৰোবাৰ পৰামৰ্শৰ বাবে মই মোৰ অভ্যাস সলনি নকৰোঁ। এজন মানুহ যিমানে ভাল হ'ব সিমানে ভাল দেখাত সতেজ, এইটোৱে মোৰ বিশ্বাস। আপুনি যিয়ে নকওক কিয়, মই মোৰ জীৱনশৈলী সলনি কৰিবলৈ যোৱা নাই। যদি কোনোবাই তেতিয়া সলনি কৰিব বিচাৰে, আপুনি নিজকে সলনি কৰা উচিত। আপোনাৰ খিংখিঙীয়া স্বভাৱ সলনি কৰা উচিত। কেতিয়াবা ভাবোঁ, তুমি মোৰ ছোৱালী নে নহয়। সেইদিনা প্ৰথমবাৰৰ বাবে ইমান খঙত ছোৱালীজনীৰ লগত কথা পাতি আছিলোঁ। আনকি ৰীতাও মোৰ লগত আগতে কেতিয়াও ইমান কঠোৰ শব্দৰে কথা পতা নাছিল। গতিকে তাইৰ ওপৰত খঙত মই পাকঘৰলৈ গ'লোঁ। সেই নিশা খোৱাৰ সময়তো কাৰো লগত কথা পতা নাছিলোঁ। পিছদিনা দুপৰীয়া 1 বজাৰ পিছত জোঁৱাইৰ ফোন আহিল। গতিকে সাজু হৈ তেওঁৰ অফিচলৈ ওলাই আহিলোঁ। মীৰ আৰু মই সন্ধিয়া একেলগে ঘৰলৈ উভতি আহিলোঁ। মীৰ আৰু মোক একেলগে দেখি ৰীতা আৰু বেছি খং উঠিল। এতিয়া তাই খংটোৱে মোৰ বাবে কোনো গুৰুত্ব নাপালে। স্বামীকো সুখী কৰি ৰাখিব পৰা নাছিল। মোৰো তাইৰ পৰা আৰু কোনো আশা নাছিল। কিন্তু ইয়াত মোৰ জোঁৱায়ে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে। 2-3 দিনৰ মূৰে মূৰে সি মোক কৈছিল যে অফিচত থকা তাৰ বন্ধুসকলে বা কেতিয়াবা তাৰ বছে মোক লগ কৰিবলৈ মাতিছে। সেইদিনা ব্ৰেকফাষ্ট কৰি থাকোঁতে জোঁৱায়ে মোক ক'লে, শাহুমা, ঘৰৰ সকলো কাম সোনকালে শেষ কৰক, কাৰণ আজিও অফিচলৈ যাব লাগিব। মীৰৰ কথাত মই মান্তি হ'লোঁ। অফিচলৈ যাওঁতে ৰীতাই মোক ঘেৰি ধৰি ক'লে, মা, যোৱা কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আহিছোঁ যে তুমি প্ৰতিদিনে জোঁৱাই অফিচলৈ গৈ আছা, আৰু সন্ধিয়া তুমি ঘৰলৈ উভতি আহোঁতে তেওঁৰ লগত হাঁহি হাঁহি খেলা ধূলা কৰি। এতিয়াও তুমি দুয়ো শাহু আৰু জোঁৱাইৰ মাজত সম্পৰ্ক অক্ষত আছেনে, নে সীমাৰ পাৰ হৈ গৈছে? সেই সময়ত ৰীতা অলপ বেছিকৈ কথা কৈ আছিল। মই তাইক চিঞৰিলোঁ, কিন্তু কোনো কথা নাছিল। তাই ক'লে, মোক চিঞৰি থকাৰ সলনি জোঁৱাইৰ লগত তোমাৰ সম্পৰ্ক
কলৈ গৈ আছে সেইটো ভাবি চাওক। মই কোৱা কথাখিনি বুজি নাপালে যাব পাৰিবা। তাইৰ কথা শুনি মোৰ চকুৰে চকুলো ওলাই আহিল। মোৰ চকু পানীত আওকাণ কৰি ৰীতা অফিচলৈ ৰাওনা হ'ল। 5 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু মই কান্দি কান্দি মোৰ কোঠাত বহিলোঁ। মীৰে মাতি থাকিল, কিন্তু মই উত্তৰ দিবলৈ অস্বীকাৰ কৰিলোঁ। 5 ঘণ্টাৰ পাছত নিজকে কম্প'জ কৰি বেগটো পেক কৰিবলৈ ধৰিলোঁ। ৰীতাৰ ঘৰৰ পৰা ওলাই আহোঁতে দুৱাৰখন খুলি দেখিলোঁ জোঁৱাই বাহিৰত গাড়ীখন ৰখাই থৈছে। মোক হঠাৎ যোৱা দেখি সি মোৰ হাতখন ধৰি পোনে পোনে ভিতৰলৈ লৈ গ'ল। আমি ৰুম পোৱাৰ লগে লগে মীৰে মোৰ বেগটো খালী কৰি দিলে। তেওঁ ক'লে, শাহুমা, কি হৈছে? একো নোকোৱাকৈয়ে কিয় গুচি যোৱা? মই তাইক ৰীতাৰ বিষয়ে একো কোৱা নাছিলোঁ। মই ক'লোঁ, মোৰ বাবে হয়তো তোমাৰ সম্পৰ্কত এতিয়া দূৰত্ব আছে। ইয়ালৈ অহা বহুত দিন হ'ল। মোৰ ছোৱালী ঘৰখন ভাঙিবলৈ মন যোৱা নাই। তুমি তোমাৰ জীৱনত সুখী হোৱা। এতিয়া মই ইয়াৰ পৰা যাব লাগে। মই আকৌ বেগটো পেক কৰিবলৈ ধৰিলোঁ। যেতিয়া মোৰ জোঁৱায়ে তাই মোক তাৰ ফালে ঘূৰাই দিলে আৰু তাৰ পিছত মোৰ কান্ধত হাত থৈ তাই ক'লে, শাহুমা, ৰীতাই নিশ্চয় তোমাক বেয়া কথা কৈছে। মই আগতে কৈছিলোঁ তাইৰ কথাত গুৰুত্ব নিদিব। তাই মূৰ্খ আৰু নিজকে চম্ভালিব নাজানে। মোৰ এনে লাগে যে তোমাৰ ছোৱালীয়ে তোমাৰ প্ৰতি ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিছে। যিসকলে ঈৰ্ষা কৰে তেওঁলোকে আপোনাক আশীৰ্বাদ নিদিয়ে। গতিকে আপুনিও নিৰ্বিকাৰ আৰু ষ্টাইল সৈতে জীয়াই থকা উচিত। মীৰে মোক হাঁহিবলৈ চেষ্টা কৰালে। মোৰ চকুত চকুলো দেখি মোৰ চকু পানী মচি ক'লে, কাৰো কথাত ইমান হতাশ নহ'ব। মই তোমাৰ লগত আছোঁ। তাৰ কথাত এটা বেলেগ ধৰণৰ মৰম আছিল। সেইদিনাৰ পৰা মীৰ প্ৰতিনিশা ৰীতাৰ শুবলৈ মোৰ ৰুমলৈ আহিবলৈ ধৰিলে। এতিয়া তেওঁৰ মোৰ কোঠালৈ অহাটো মোক আমনি কৰা নাছিল, কাৰণ আমাৰ সম্পৰ্কই বেলেগ এটা মোৰ ল'বলৈ আৰম্ভ কৰিছিল। এতিয়া মীৰ কেৱল মোৰ জোঁৱাই নাছিল। যোৱা কেইদিনমানৰ পৰা মীৰ মোৰ ৰুমলৈ আহিছিল। কিছুদিনৰ পাছত হঠাৎ মোৰ মনলৈ এটা চিন্তা আহিল যে যদি এই সকলোবোৰ কথা ৰীতাই জানিবলৈ আহে, তেন্তে মই এই প্ৰশ্নটো মীৰৰ সন্মুখত ৰাখিলোঁ। মই ক'লোঁ, মীৰ, তুমি ৰীতাৰ চকুৰ পৰা লুকাই প্ৰতিনিশা মোৰ কোঠালৈ আহা। কিন্তু কি তুমি নিশ্চিত কৰি লোৱা যে তাই গভীৰ টোপনিত আছে? কি হ'ব যদি তোমাৰ অসাৱধানতাৰ বাবে ৰীতা হঠাতে মোৰ কোঠালৈ আহি এই সকলোবোৰ দেখা পায়? তেতিয়া মীৰে ক'লে, শাহুমা, কোনোবা দিনা আমি এই পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। মোৰ পত্নীয়ে যি কৰিব লাগিছিল সেই কাম তুমি কৰিলা। ইয়াত আপোনাৰ কি দোষ? তাই সকলো সময়তে বুজিব লাগিছিল। এতিয়া তাইৰ পৰা সময় পিছলি গৈছে। বেছি চিন্তা নকৰিব, নহ'লে মুখতো বলিৰেখা ওলাবলৈ আৰম্ভ কৰিব। চিন্তা নকৰিব, মাত্ৰ সাহস ৰাখক। ৰীতাৰ সন্মুখত এই সম্পৰ্ক মানি ল'ব। আমি দুয়ো কথা পাতি থাকোঁতে হঠাৎ ৰীতা কোঠাটোলৈ আহিল। মই মাত্ৰ তাইৰ নামটো কৈছিলোঁ আৰু তাই তাত আছিল। শাহু আৰু জোঁৱাই দুয়োজনে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। আমাক একেলগে দেখি ৰীতাই কেৱল আমাৰ ফালে চাই থাকিল। তাই ক'লে, তোমালোক দুয়োৰে ওপৰত মোৰ ইতিমধ্যে সন্দেহ আছিল। মীৰ, তুমি ভাবিছানে যে তুমি মোক প্ৰতিনিশাই প্ৰতাৰণা কৰিবা আৰু মোৰ এই বিষয়ে কোনো ধাৰণা নাথাকিব? মই মাত্ৰ সুযোগৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ মই তোমালোক দুয়োকে ৰঙা হাতেৰে ধৰিব লগা হৈছিল। এতিয়া তোমাৰ সকলো কথা ৰেকৰ্ড কৰিলোঁ আৰু আনকি তোমাক এই অৱস্থাত দেখা পাইছোঁ। ৰীতাই কথা কৈ থাকোঁতে মীৰৰ ফোনটো বাজি উঠিল। মোৰ হাতখন এৰি সি কোঠাটোৰ পৰা ওলাই আহিল। অলপ আগতে মোক বুজাই থাকোঁতে মোৰ হাতত ধৰিলে। কেইমিনিটমান পিছত তেওঁ এজন মানুহৰ সৈতে কোঠাটোলৈ উভতি আহিল। তৃতীয় মানুহজন আন কোনো নাছিল, মীৰৰ বছ। মাজনিশা ঘৰত তাক দেখি ৰীতাই থতমত খালে। বছলৈ চাই তাই ক'লে, এই সময়ত আপুনি ইয়াত কেনেকৈ আছে? বছে আচৰিত হৈ ৰীতালৈ চাই আছে। ৰীতাই ক'লে, তুমি ইয়ালৈ কিয় আহিছা নাজানো, কিন্তু এতিয়া মোৰ সাক্ষী আছে। তাই বছৰ আগত মোৰ আৰু জোঁৱাইৰ সম্পৰ্কলৈ আজে বাজে কথা ক'বলৈ ধৰিলে। তেনেতে মীৰৰ বছে ৰীতালৈ চাই গ'ল। ৰীতা, কি আজে বাজে কথা কৈ আছা? মাক আৰু স্বামীৰ বিষয়ে কি কৈ আছা জানানে? এতিয়া ৰীতাই আৰু বেছি আজে বাজে কথা ক'বলৈ ধৰিলে। তেতিয়া মীৰে তাইক চিঞৰি ক'লে, মই এতিয়ালৈকে সকলো কথা শুনি আছোঁ।
মই জানিছিলোঁ তুমি বুদ্ধিমান নহয়, সেইবাবে মই তোমাক একো কোৱা নাছিলোঁ। কিন্তু এতিয়া তুমি বছৰ সন্মুখত আজে বাজে কথা ক'বলৈ আৰম্ভ কৰিছা। হয়তো সঁচা কথা কোৱাৰ সময় হ'ল। মীৰক শান্ত হৈ থাকিবলৈ কৈ আছিলোঁ, কিন্তু তেওঁ নুশুনিলে। তেওঁ ক'লে, মা আৰু কিমান দিন এই সকলোবোৰ লুকুৱাই ৰাখিবা? নিজৰ অনুভৱবোৰ এনেকৈয়ে দমন কৰি জীৱনটো সুখী কৰিব নোৱাৰি। জীয়াই থাকিবলৈ বিচাৰিলে মুকলি হৃদয়েৰে জীয়াই থাকিবা। কোনো অপৰাধ কৰা নাই বাবে কাকো ভয় কৰাৰ প্ৰয়োজন নাই। মীৰে ৰীতাক ক'লে, ৰীতা, যোৱা কেইদিনমানৰ পৰা মই এই জীৱনটো কটালোঁ। সঁচা যে মই ৰুমলৈ আহিছিলোঁ, কিন্তু মই এই ৰুমলৈ অহাৰ কাৰণটো আপুনি ভবাৰ দৰে নহয়। আচল কাৰণটো আন কিবা। আগতে মই ইয়ালৈ আহিছিলোঁ তোমাৰ মাৰ ৰুমত মোৰ বছক সুৰক্ষিত ৰাখিবলৈ। মই তোমাৰ মাৰ লগত নাছিলোঁ, মোৰ বছৰ লগত আছিলোঁ। যিদিনা আমি মোৰ বছৰ জন্মদিন পাৰ্টিলৈ গৈছিলোঁ, ঘৰলৈ উভতি আহোঁতে দেখিছিলোঁ যে তোমাৰ মা ৰুমত কান্দি আছে। সেইদিনা ৰাতি মোৰ বছে মোৰ পৰা তোমাৰ মাৰ ফোন নম্বৰটো লৈ গ'ল। সেই নিশা মোৰ বছে বাৰে বাৰে তোমাৰ মাক ফোন কৰি আছিল। সেইদিনা ৰাতি হঠাৎ তোমাৰ মা ৰুমলৈ যাওঁতে মাৰ ফোনত মোৰ বছৰ কেইবাটাও মিছ কল দেখিলোঁ। পিছদিনা বছক এই বিষয়ে সুধিলোঁ। তেতিয়াহে মই সত্যটো জানিব পাৰিলোঁ। এসময়ত তোমাৰ মা আৰু মোৰ বছে একেখন কলেজতে পঢ়িছিল। কেৱল সেয়াই নহয়, দুয়োৰে মাজত প্ৰেম আছিল, কিন্তু পৰিয়ালৰ হেঁচাত একেলগে জীৱনটো কটাব পৰা নাছিল। কিন্তু ভাগ্যই বছৰৰ পাছত আকৌ এবাৰ তেওঁলোকক মুখামুখি কৰিলে। তোমাৰ মা একো কৰিবলৈ সাজু নাছিল যদিও মোৰ বছৰ কাৰণে মই সিহঁতৰ সম্পৰ্কৰ কথা গম পালোঁ। তেতিয়াৰ পৰা মই ইচ্ছাকৃতভাৱে বন্ধু-বান্ধৱী আৰু কেতিয়াবা মোৰ বছৰ অজুহাত দেখুৱাই তোমাৰ মা আৰু তোমাৰ বছৰ একেলগে আনিছিলোঁ। লাহে লাহে তোমাৰ মাৰ মুখত সুখ দেখিবলৈ ধৰিলোঁ। তাইও সিহঁতৰ পুৰণি সম্পৰ্কটো জীয়াই থাকিবলৈ ধৰিলে। কিন্তু তুমি ভুল বুজি মাক দোষাৰোপ কৰিলা। তোমাৰ অভিযোগৰ পিছত তোমাৰ মায়ে ঘৰৰ বাহিৰলৈ যোৱা বন্ধ কৰি দিলে, আৰু তেতিয়াৰ পৰা মই এই দম্পতি যত্ন লৈ আহিছোঁ। ঘৰতে সভাৰ ব্যৱস্থা কৰিবলৈ ধৰিলোঁ। তোমাৰ মায়ে জানিছিল যে এই বয়সত আপুনি বছৰ লগত তাই সম্পৰ্ক মানি নল'ব, গতিকে তাই কেতিয়াও আপোনাৰ লগত মুকলিকৈ কথা পতা নাছিল। কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ যে তাইক নিজৰ সিদ্ধান্ত নিজে ল'বলৈ দিয়া উচিত। ৰীতাই ক'লে, মীৰ, তুমি মোৰ মাৰ তাই মৰমৰ সৈতে পুনৰ মিলন কৰিবলৈ ইমান চেষ্টা কৰি আছিলা। জোৱাই হোৱাৰ পিছতো তুমি আপত্তি কৰা নাছিলা আৰু মোৰ মাক আকৌ জীয়াই থকাৰ সুযোগ দি আছিলা। মই আগবাঢ়ি আহি সকলোটোকে ৰীতাক ক'লোঁ, ক্ষমা কৰি দিয়া ছোৱালী। এই বয়সত মই এই সকলোবোৰ কৰা উচিত নাছিল। বছক আৰু লগ পোৱা উচিত নাছিল। কিন্তু চিন্তা নকৰিবা, ৰাতিপুৱা হোৱাৰ লগে লগে মই এই ঠাই এৰি যাম আৰু কেতিয়াও বছক লগ নাপাওঁ। এই বয়সত তোমাৰ পৰা এইবোৰ কথা শুনাৰ আগতে মই গুচি যাম। চকু পানী দেখি ৰীতাই ক'লে, মা, মোক ক্ষমা কৰি দিয়া। মই কেতিয়াও তোমাক বুজি পোৱা নাছিলোঁ আৰু তোমাৰ নিসংগতাৰো মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। এতিয়া সেই সময় পাৰ হৈ গ'ল। কিন্তু তুমি যদি মোৰ বাবে জীয়াই থাকিব পাৰিবা, তেন্তে মই তোমাৰ সুখৰ ভাগ কিয় কৰিব নোৱাৰোঁ? তোমাৰ সময়ত দাদাই হয়তো তোমাক বিয়া হ'বলৈ দিয়া নাছিল, কিন্তু এতিয়া মই তেওঁৰ পদা অনুসৰণ নকৰোঁ। তোমাৰ আৰু বছক তোমাৰ ভৱিষ্যতৰ বাবে সকলোৰে শুভকামনা থাকিল। জীৱন মই বছক মোৰ দেউতা হিচাপে গ্ৰহণ কৰোঁ। ছোৱালীজনী সন্মতি শুনি চকুলো ওলাই আহিল। মোৰ দৰে বছৰ জীৱনত অকলশৰীয়া আছিল। পিছৰ 3 দিনৰ ভিতৰতে মোৰ ছোৱালী আৰু জোৱাই উপস্থিত। বছ আৰু মই বিয়া পঞ্জীয়ন কৰিলোঁ। এতিয়া হয়তো প্ৰথমবাৰৰ বাবে কন্যা মাকক বিদায় দিছিল। বিদায় সময়ত ৰীতাক এটা পাঠ শিকাইছিলোঁ। মই তাইক ক'লোঁ, ৰীতা, টকাই সকলো নহয়। গতিকে টকা খেদি ফুৰা বন্ধ কৰি পৰিয়ালত মনোনিৱেশ কৰক। কৰ্তব্যৰ পৰা পলাই গ'লে পূৰ্ণতা বা সুখৰ সৃষ্টি নহয়। এতিয়া নিজৰ দায়িত্ব মনোনিৱেশ কৰাৰ সময়। ৰীতাই মোক প্ৰতিশ্ৰুতি দিছিল যে ভৱিষ্যতে পৰিয়ালৰ দায়িত্ব পালনৰ পৰা পিছুৱাই নাযায়। মই যোৱাৰ লগে লগে ৰীতাই সম্পূৰ্ণ এমাহৰ ছুটী লৈছিল।
বিয়াৰ পিছত মোৰ ছোৱালী আৰু জোঁৱাই হানিমুনলৈ গৈছিল।